নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলটিৰ আন এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এডিএৰি অৰ্থাৎ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যিটো আগন্তুক পৰীক্ষা হ'ব আমাৰ সেই পৰীক্ষাটোৰ ফুল ডিটেইলছ সিলেবাছৰ বিষয়ে আপোনালোকক দুই এষাৰমান কথা ক'বলৈ ওলাইছোঁ। গতিকে বেছি পলম নকৰি আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পোনপ্ৰথমে যিটো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 আছে সেই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষা 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ হ'ব, অৰ্থাৎ তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা। আৰু এই তৃতীয় বৰ্গৰ পৰীক্ষাত আপোনালোকৰ টোটেল আমাৰ নাম্বাৰ অফ কুৱেশ্যন থাকিব 100টা আৰু সেই 100টা কুৱেশ্যন কৰিবলৈ আপোনালোকৰ টাইম থাকিব 120 মিনিট, অৰ্থাৎ 2 ঘণ্টা সময়। আৰু সেই 100টা কুৱেশ্যনত আপোনালোকৰ টোটেল মাৰ্ক থাকিব 175। তো টোটেল মাৰ্ক থাকিল আপোনালোকৰ 175 আৰু এটা প্লাছ পইণ্ট কি সেই গোটেই পৰীক্ষাটোত নিগেটিভ মাৰ্কিং নাই। তো এডিআৰি যিটো গ্ৰুপ 3 গ্ৰেড 3 এক্সামৰ আপোনালোকৰ টোটেল মাৰ্ক 175, টোটেল কুৱেশ্যন 100, টাইম থাকিব 2 ঘণ্টা আৰু নিগেটিভ মাৰ্কিং নাই। তো সিলেবাছৰ বিষয়ে ক'বলৈ ওলতে ফাৰ্ষ্ট যেটো আমাৰ মানে সিলেবাছৰ টপিক আছে সেইটো হৈছে ইংলিছ। তো ইংলিছৰ টপিকবিলাক হ'ব সিনোনিম আৰু এন্টোনিম, অৰ্থাৎ অসমীয়া যেটো সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ বুলি কয় সেইটো। নেক্সট আহিব প্ৰিপজিশ্যন, তাৰপিছত সেন্টেন্স কমপ্লিশ্যন, নেক্সট ভইচ চেঞ্জ আহিব, অৰ্থাৎ যেটো বাক্য বুলি কয় অসমীয়াত ভইচ চেঞ্জ। নেক্সট আহিব স্পেলিং টেষ্ট, অৰ্থাৎ আপোনালোকক কিছুমান স্পেলিং দি দিব, এটা সেন্টেন্সৰ স্পেলিং থাকিব, সেই সেন্টেন্সৰ স্পেলিংটো আপোনালোকে চেক কৰিব লাগিব যে কোনটো স্পেলিং কাৰেক্ট হয়। 4টামান অপশ্যন দিয়া থাকিব আপোনালোকৰ। নেক্সট আহিব স্পটিং এৰৰ্ছ, মানে এটা সেন্টেন্স থাকিব, সেই সেন্টেন্সটোত এৰৰ কি হৈ আছে, তাৰমানে ভুল কি হৈ আছে সেইটো আপোনালোকে বাছি উলিয়াব লাগিব। নেক্সট আহিব পেছেজ কমপ্লিশ্যন, নেক্সট ছাবষ্টিটিউশ্যন, তাৰপিছত সেন্টেন্স এৰেঞ্জমেণ্ট, অৰ্থাৎ কিছুমান আপোনালোকৰ সেন্টেন্স দিয়া থাকিব, সেই সেন্টেন্সবিলাক আপোনালোকে এটা শুদ্ধ বাক্য হোৱাকৈ আপোনালোকে মানে সেন্টেন্সটো ৰিএৰেঞ্জ কৰি দিব লাগিব, সেইটো এটা থাকিব। এই গোটেইবিলাক আপোনালোকৰ অপশ্যনত আহিব, কোনো এটা বস্তু লিখিব নালাগে, গোটেইবিলাক অপশ্যনতে থাকিব। জাষ্ট আপুনি শুদ্ধকৈ মিলাই সেই অপশ্যনটো OMR চিটত গোল কৰিব লাগিব, মানে কলা কৰিব লাগিব। নেক্সট আহিব আপোনালোকৰ ট্ৰেন্সফৰ্মেশ্যন, মানে এটা যিকোনো বাক্য বা শব্দ এটা চেঞ্জ কৰা। তাৰপিছত আহিব ফ্ৰেজ এণ্ড আইডিয়মছ, অৰ্থাৎ যিটো আমি অসমীয়াত জতুৱা ঠাঁচ বুলি কওঁ, সেই জতুৱা ঠাঁচটো আহিব। নেক্সট সেন্টেন্স ইম্প্ৰুভমেণ্ট, মানে ইয়াতে আৰু কি ইম্প্ৰুভ কৰিব পাৰোঁ সেন্টেন্সটো, মানে যিকোনো এটা সেন্টেন্সত আপোনালোকে যিটো ভাৰ্ব আছে, ভাৰ্ব বা গ্ৰামেটিকেল মিষ্টেকবিলাক, সেই গ্ৰামেটিকেল মিষ্টেকবিলাক কেনেদৰে ইম্প্ৰুভ কৰিব পাৰি তাৰ ওপৰত আহিব। নেক্সট পেৰেগ্ৰাফ কমপ্লিশ্যন, জইনিং সেন্টেন্স, ইৰৰ কাৰেকশ্যন আৰু ফিল ইন দ্য ব্লেংকছ, অৰ্থাৎ ফিল ইন দ্য ব্লেংকছত আপোনালোকক কিছুমান সেন্টেন্স দিয়া থাকিব, তাতে এটা গেপ দিয়া থাকিব, অৰ্থাৎ খালী ঠাই দিয়া থাকিব। সেই খালী ঠাইটো 4টা অপশ্যন থাকিব, কোনটো অপশ্যন ৰাইট হয় সেইটো আপোনালোকে শুদ্ধ উত্তৰটো মানে টিক মাৰ্ক দিব লাগিব। টিক মাৰ্ক দি OMRত সেই নিৰ্দিষ্ট মানে A, B, C বা D অপশ্যনত কলা কৰিব লাগিব। তো ইংৰাজীত আপোনালোকৰ গ্ৰেড 3ৰ বাবে এইখিনিয়ে চিলেবাছ। নেক্সট টপিকটো আছে জেনেৰেল নলেজ, অৰ্থাৎ সাধাৰণ জ্ঞান। সাধাৰণ জ্ঞানত আপোনালোকৰ পোনপ্ৰথমে টপিক এটা আছে ইনভেনশ্যন ইন দ্য ৱৰ্ল্ড, অৰ্থাৎ আমাৰ পৃথিৱীত এতিয়ালৈকে যিবিলাক বস্তু ইনভেণ্ট মানে নতুনকৈ উদ্ভাৱন কৰা হৈছে, আৱিষ্কাৰ কৰা হৈছে, তাৰ বিষয়ে আহিব। মানে কোনে কি আৱিষ্কাৰ কৰিছিল, ধৰক মোবাইল ফোন হওক, ইণ্টাৰনেট হওক বা গুগল হওক, সেইবিলাক বস্তু কোনে আৱিষ্কাৰ কৰিছিল সেইবিলাক আহিব। তাৰপিছত আহিব স্পৰ্টছ, অৰ্থাৎ স্পৰ্টছ জিকে, মানে আমাৰ ক্ৰীড়া সংক্ৰান্তীয় যিবিলাক জিকে আছে সেইবিলাক জিকে আহিব। ধৰক সদ্যহতে হৈ যোৱা যিটো ICCৰ মানে ৱৰ্ল্ড কাপৰ বিষয়ে আহিব পাৰে, FIFA ৱৰ্ল্ড কাপৰ বিষয়ে আহিব পাৰে, সেইবিলাকৰ বিষয়ে আপোনালোকৰ জিকে অলপমান নলেজ লাগিব, বা কোনটো খেলত কেইজন প্লেয়াৰ থাকে, বা কোনটো খেলৰ কোনটো বস্তু মানে আমাৰ যিটো ট্ৰফি থাকে সেই ট্ৰফিবিলাক কোনটো খেলৰ লগত জড়িত, সেইবিলাক আপোনালোকে স্পৰ্টছ ৰিলেটেড জিকেত চাব। তাৰপিছত নেক্সট আহিব বেছিক কম্পিউটাৰ্ছ, অৰ্থাৎ কম্পিউটাৰ একদম সাধাৰণ জ্ঞান, মানে আপুনি কম্পিউটাৰত PGDCA কৰা জ্ঞানবিলাক নালাগে, জাষ্ট সৰু সৰু ৰেম ROM বা কম্পিউটাৰৰ যিবিলাক সৰু সৰু ইনপুট আউটপুট আছে সেইবিলাকৰ বিষয়ে আপোনালোকে অলপ চাই ল'ব। নেক্সট আহিব ইণ্ডিয়ান হিষ্ট্ৰী, আৰু ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আপোনালোকে টপিকবিলাক অলপ ভালদৰে চাব। হিষ্ট্ৰী বস্তুটো এনেই অলপ বৰিং লাগে জাষ্ট, কিন্তু আপুনি যেতিয়া ভালদৰে প্ৰিপেয়াৰ কৰিব তেতিয়া আপোনাৰ এইটো বস্তু ভাল লগা হৈ যাব। ইণ্ডিয়ান হিষ্ট্ৰীৰ পিছত আহিব ডেজ এণ্ড ইভেণ্টছ, অৰ্থাৎ আপোনালোকৰ এতিয়া তাৰিখ আৰু তাৰ তাৰিখৰ লগত সংলগ্ন থকা যিবিলাক দিৱস, সেই দিৱসবিলাকৰ বিষয়ে আপোনালোকে ভালদৰে চাই ল'ব। তাৰিখৰ লগত যিবিলাক দিৱস থাকে, কিছুমান উল্লেখযোগ্য দিৱস হৈছে মানে গড় দিৱস, অসম দিৱস বা বিশ্ব জল দিৱস, ধৰিত্ৰী দিৱস, সেই দিৱসবিলাকৰ বিষয়ে ভালদৰে চাব, আৰু কোনটো দিৱস কোন তাৰিখে পালন কৰা হয় সেইটো চাই ল'ব। নেক্সট আছে বুকছ এণ্ড অথৰ্ছ, অৰ্থাৎ যিবিলাক আমাৰ অসমৰো কিতাপ আছে কিছুমান, আৰু অল ইণ্ডিয়া লেভেলৰ কিছুমান কিতাপ আছে, বা একদম ইণ্টাৰনেশ্যনেল লেভেলৰো কিছুমান কিতাপ আছে, সেই কিতাপবিলাক কোনে ৰচনা কৰিছিল আৰু কিতাপবিলাক কিহৰ লগত জড়িত সেইবিলাকক ভালদৰে চাই ল'ব, কোনে ৰচনা কৰিছিল আৰু কিতাপৰ নাম কি সেইবিলাকক ভালদৰে চাই ল'ব। নেক্সট আছে পলিটি, অৰ্থাৎ ইয়াতে আমি ইণ্ডিয়ান পলিটিৰ বিষয়ে চাব লাগিব, ৰাজ্যসভা, লোকসভা, ইলেকশ্যন বা আমাৰ যিবিলাক সংসদ আছে সংসদৰ বিষয়ে, পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম, সেইবিলাক অলপ ভালদৰে চাব। নেক্সট পলিটি এণ্ড ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট, আমি ক'লোৱে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ বিষয়ে অলপ ভালদৰে চাই ল'ব। নেক্সট চায়েন্সৰ আহিব আপোনাৰ বটানী,
বটানী আপোনালোকে জানে নেক্সট কেমেষ্ট্ৰি আৰু জুলজি একেলগে মানে সায়েন্সৰ যিবিলাক আমাৰ টপিক থাকে বটানী কেমেষ্ট্ৰি জুলজি ফিজিক্স সেই গোটেইবিলাক অলপ অলপকৈ টাচ কৰি যাব আপোনালোকে তাতে একদম মাষ্টাৰি কৰিব নালাগে জাস্ট কিছুমান সৰু সৰু যিবিলাক টপিক থাকে টপিকবিলাক টাচ কৰি যাব আৰু এটা বস্তু মনত ৰাখিব সেই গোটেই সিলেবাছটোৰ জাস্ট 20-25% আপোনালোকে ভালদৰে চাব আৰু কুৱেশ্যন চালে আপোনালোকে গম পাব যে সেই গোটেই সিলেবাছটোৰ 20-25% সিলেবাছৰ পৰাই প্ৰায় আপোনালোকৰ 75 মান কুৱেশ্যন আহিব মানে গোটেই সিলেবাছখন আপোনালোকে ভালদৰে চালে আৰু আগৰ কুৱেশ্যনবিলাক ভালদৰে চালে দেখা পাব যে কিছুমান নিৰ্দিষ্ট টপিকৰ পৰাহে বহুত বেছি কুৱেশ্যন আহে তো সেই টপিকবিলাক আপোনালোকে অলপ ভালদৰে প্ৰিপেয়াৰ কৰি ল'ব প্ৰিপেয়াৰ কৰাৰ পিছত আপোনালোকে এক্সামটোত ভালদৰে এটেম্প কৰিব পাৰিব নেক্সট আছে আপোনালোকৰ জিঅ'গ্ৰাফি ইণ্ডিয়ান জিঅ'গ্ৰাফি ভালদৰে চাই ল'ব আমাৰ যিবিলাক ৰাজ্যৰ বাউণ্ডাৰী বা আমাৰ ইণ্ডিয়াৰ তাৰ নেইবাৰিং কাণ্ট্ৰিবিলাকৰ লগত বাউণ্ডাৰী কাৰ বেছি কাৰ কম কেইটা নেইবাৰিং আমাৰ কাণ্ট্ৰি আছে সেইবিলাক ভালদৰে অলপ চাই ল'ব নেক্সট ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ আৰু আৰ্ট এণ্ড কালচাৰত আপোনালোকৰ সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি যিবিলাক মন্দিৰ মছজিদ আছে বা ইম্পৰ্টেণ্ট যিবিলাক আমাৰ হিষ্টৰিকেল সাইট আছে সেই হিষ্টৰিকেল সাইটবিলাকৰ বিষয়ে ভালদৰে চাই ল'ব ইণ্ডিয়ান ইকনমি আছে এটা ইম্পৰ্টেণ্ট পইণ্ট ইণ্ডিয়ান ইকনমিত আপোনালোকৰ যিবিলাক বেংক ৰেট বা আমাৰ ইণ্ডিয়ান ইকনমিক্সৰ লগত ৰিলেটেড যিবিলাক টাৰ্ম আছে সেই টাৰ্মবিলাক ভালদৰে চাই ল'ব মুদ্ৰাস্ফীতি কাক কয় ইনফ্লেশ্যন অৰ্থাৎ যাক আমি মুদ্ৰাস্ফীতি বুলি জানো ইনফ্লেশ্যন বেংক ৰেট ৰেপো ৰেট ৰিজাৰ্ভ বেংকৰ কাৰ্য পাৰিলে অলপ ভালদৰে চাই ল'ব এইবিলাক নেক্সট আছে এনভাইৰমেণ্টৰ টপিকবিলাক আপোনালোকৰ মেক্সিমাম আহিব এনভাইৰমেণ্টেলৰ কিছুমান নতুন আইন কানুন সেইবিলাক আহি থাকে বন্যপ্ৰাণী সুৰক্ষা আইন জৈৱ বৈচিত্ৰ্য আইন সেইবিলাক আপোনালোকে আইনবিলাক অলপ এনভাইৰমেণ্টেলত ভালদৰে চাই ল'ব নেক্সট সিলেবাছৰ টপিকটো হৈছে জেনেৰেল মেথমেটিক্স অৰ্থাৎ সাধাৰণ গণিতৰ আপোনালোকে পোনপ্ৰথমে চাব লাগিব LCM আৰু HCF অৰ্থাৎ লসাগু আৰু গসাগু উলিওৱা যিবিলাক গণিত সেই গণিতবিলাক অলপমান ভালদৰে চাব নেক্সট আছে লিনিয়াৰ ইকুৱেশ্যন অৰ্থাৎ যিবিলাক আমাৰ সৰল সমীকৰণৰ গণিত আহিব ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যন অৰ্থাৎ অনুপাত আৰু সমানুপাতৰ গণিত আপোনালোকৰ চাই ল'ব আৰু এইবিলাক গোটেইবিলাক গণিত মেক্সিমাম 8 to 10 লেভেলৰ গণিতহে তাতকৈ বেছি হাই লেভেলৰ গণিত নাহে তো পাৰিলে অলপমান কিতাপৰ বস্তুও চাব মানে স্কুল লেভেলৰ আপোনালোকৰ যদি কোনোবা ভাইটি ভণ্টি ওচৰত আছে তেতিয়াতে সিহঁতৰ 8, 9, 10ৰ কিতাপৰ গণিতৰ কিতাপ বিজ্ঞানৰ কিতাপ সেইবিলাক অলপমান চাই ল'ব সেইবিলাক কিতাপৰ পৰা প্ৰায়ভাগ আপোনালোকে কুৱেশ্যন ডাইৰেক্টলি তাৰ পৰাই পাব কাৰণ এইবিলাক কুৱেশ্যন সাধাৰণতে প্ৰিপেয়াৰ কৰে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি সেইবিলাকৰ মানে প্ৰফেচাৰবিলাকেহে তো সিহঁতে ডাইৰেক্টলি মানে আমাৰ সেৱা বৰ্ডৰ কুৱেশ্যন পেপাৰৰ পৰা কিতাপৰ পৰাই কুৱেশ্যন আনচাৰবিলাক প্ৰিপেয়াৰ কৰে তো ৰেচিঅ' প্ৰপৰ্শ্যন চোৱাৰ পিছত পাৰ্চেণ্টেজ চাব মানে শতাংশৰ গণিত ধৰক আমাৰ 150 টকাৰ 15% মানে কিমান সেইবিলাক ওলাই অলপ ভালদৰে চাই ল'ব গণিতত নেক্সট প্ৰফিট লছ অৰ্থাৎ লাভ আৰু মানে যিটো লোকচান হয় লাভ লোকচানৰ গণিত থাকে যদি এটা বস্তু ইমান দামত কিনি ইমান দামত বিকিল তাৰ লাভ হ'ল না লোকচান হ'ল কিমান পাৰ্চেণ্ট লাভ হ'ল কিমান পাৰ্চেণ্ট লোকচান হ'ল সেইবিলাক ভালদৰে চাই ল'ব অলপমান নেক্সট স্কুৱেৰ আৰু কিউব ৰুট এইটো বহুত ইম্পৰ্টেণ্ট হয় যিকোনো এটা নাম্বাৰৰ স্কুৱেৰ আৰু কিউব ৰুট ওলোৱাটো আপোনালোকে পাৰিলে 1 পৰা 30 লৈ যিবিলাক সংখ্যা আছে 1 to 30 তাৰে স্কুৱেৰ আৰু কিউব ৰুটটো পাৰিলে এটা চাৰ্ট আউট কৰি আপোনালোকৰ দেৱালত হওক কেলেণ্ডাৰৰ পিছপিনে হওক বা বহীখনত একদম পুৰা ফ্ৰণ্ট ছাইডত হওক লিখি তাৰমানে ডেইলি আপোনালোকে চোৱাৰ প্ৰিপেয়াৰ কৰিব বস্তু এটা ডেইলি যেতিয়া আপুনি চাই থাকিব তেতিয়া অতি সোনকালে সেই বস্তুবিলাক মনত থাকে আৰু মনত থাকিলে আপোনালোকে অতি সোনকালে ইয়াৰে গণিতৰ অপশ্যনবিলাকো কৰিব পাৰিব নেক্সট আহিব আমাৰ ট্ৰাইংগল চাৰ্কেল আৰু কোৱাড্ৰিলেটাৰেল অৰ্থাৎ যিটো আমাৰ ত্ৰিভুজ আছে ত্ৰিভুজ বৃত্ত আৰু সামন্তৰিক সেই সামন্তৰিকৰ লগত ৰিলেটেড ত্ৰিভুজ বৃত্তৰ লগত ৰিলেটেড এৰিয়া ওলোৱা পেৰিমিটাৰ ওলোৱা সেই গণিতবিলাক ভালদৰে চাই ল'ব এৰিয়া আৰু পেৰিমিটাৰৰ ফৰ্মুলা থাকে সেই ফৰ্মুলা মতে গণিতবিলাক কেনেকৈ কৰে সেইটো চাই ল'ব নেক্সট ট্ৰিগনমেট্ৰিৰ আপোনালোকে সাইন থিটা কস থিটা গণিতবিলাক পাব পাৰে মই সেইটো কোৱা নাই যে গোটেইবিলাক টপিকৰ পৰা এটা কুৱেশ্যন আহিবই জাষ্ট আপোনালোকে মানে আপোনাৰ সিলেবাছটো ভালদৰে চাই ল'ব তাৰ লগত ৰিলেটেড যিবিলাক কুৱেশ্যন আছে সেই কুৱেশ্যনবিলাক প্ৰিপেয়াৰ কৰি ল'ব অলপমান নিজে অলপ কষ্ট কৰি কুৱেশ্যনবিলাক চাই ল'ব ওলাব আৰু চাব যে কোনটো টপিকৰ পৰা মেথছৰ আটাইতকৈ বেছি কুৱেশ্যন আহিছে আৰু সেইকেইটা টপিক আপোনালোকে ভালদৰে কৰাৰ চেষ্টা কৰিব নেক্সট মিক্সাৰ এলিগেশ্যন মানে আপোনাৰ যিকোনো এটা বস্তুত বা টেংকত পানী সেইবিলাক বস্তুবিলাক মিক্সাৰ এলিগেশ্যনত আহিব টাইম ৱৰ্ক এণ্ড ডিষ্টেঞ্চ অৰ্থাৎ সময় কাম আৰু দূৰত্ব এতিয়া সময় আৰু কামত মানে ধৰক 5 জন মানুহে এটা কাম যদি 10 দিনত কৰে 2 জন মানুহে একেটা কাম কিমান দিনত কৰিব সেইটো হ'ল টাইম এণ্ড ৱৰ্কৰ আৰু টাইম এণ্ড ডিষ্টেঞ্চৰ গণিতবিলাক হ'ল যদি এটা ট্ৰেইনে ইমান স্পীডত ইমান দূৰত গৈ আছে তেতিয়াহ'লে ট্ৰেইনখনে কিমান টাইম ল'ব সেইখিনি দূৰত্ব অতিক্ৰম কৰিবলৈ সেইবিলাক টাইম এণ্ড ডিষ্টেঞ্চত আহিব নেক্সট আহিল পাৰ্টনাৰশ্বিপ বিজনেছত মানে আমাৰ যোনটো আমি ক্লাছ 9-10ত পাইছিলোঁ বাণিজ্যিক পাটিগণিত সেই বাণিজ্যিক পাটিগণিতৰ গণিতটো তাৰপিছত পলিগনছ মানে আপোনালোকৰ বিভিন্ন ধৰণৰ ৰৈখিকৰ যিবিলাক আমাৰ আপোনাৰ সামন্তৰিকৰ যিবিলাক ভাগ থাকে এটাতকৈ বেছি মানে আপোনালোকৰ যিবিলাক ছাইড থাকে সেই ছাইডৰ গণিতবিলাক
এটাতকৈ বেছি সাইড থকা পলিগনৰ মানে যিবিলাক গণিত সেই গণিতবিলাক অলপমান চাই ল'ব নেক্সট আছে ৰিজনিং আৰু ৰিজনিং বস্তুটো বেছি টান বস্তু নহয় একদম সহজ অলপমান খালি নিজৰ অলপ যুক্তি তৰ্ককতা মানে যেটো যৌক্তিক যেটো স্পিড আমাৰ যেটো যুক্তিগত যেটো চিন্তাধাৰা সেই যুক্তিগত চিন্তাধাৰাৰ বিষয়ে আপোনালোকে নিজৰ তাৰ্কিক স্মৃতিটো অলপমান বৃদ্ধি কৰাৰ চেষ্টা কৰিব কাৰণ ৰিজনিংত একো মেথছও নালাগে একো বেলেগ এক্সট্ৰা আপোনালোকৰ সাবজেক্ট নালাগে জাস্ট যেটো আমাৰ মানে চিন্তা চৰ্চা বা চিন্তা কৰিব পৰা ক্ষমতা তাৰ ওপৰতে এই গণিতবিলাক হয় তাৰে প্ৰথমটো হ'ল পাজল মানে আপোনালোকক কিছুমান চিত্ৰ দি দিব সেই চিত্ৰবিলাকৰ ভিতৰত কোনটো চিত্ৰ অমিল হৈ আছে বা কোনটো চিত্ৰ বাকিবিলাকৰ নিমিলে হেতু আপোনালোকে বাছি উলিয়াব লাগিব নেক্সট ভাৰ্বেল ৰিজনিং আছে লজিক্যাল ৰিজনিং আছে এইবিলাকৰ ভিতৰত আপোনালোকৰ যিবিলাক আমাৰ মানে সংখ্যাৰ যিবিলাক ৰিজনিং থাকে যেনেকুৱা ধৰক 2 5 7 হেনকা তাৰ পিছতটো কি হ'ব সেইবিলাক গণিত ভাৰ্বেল আৰু লজিক্যাল ৰিজনিংত আহিব নেক্সট ডাটা সাফিসিয়েন্সিৰ বিষয়ে আহিব প্ৰবলেম অন টাইম ডিসটেন্স এন্ড ট্ৰেইনছ মানে মই অলপ আগতে যেটো কলো গণিত সেই গণিতটোৰ লগত মিলাই ৰিজনিংও সুধিব পাৰে অৰ্থাৎ কিছুমান সহজ হয় যেতে গণিত নাহিব জাস্ট কেইটামান সহজ বস্তু দিব যে আপুনি ভাবি কেনেদৰে সেই প্ৰবলেমটোৰ পৰা উলিয়াই আহিব পাৰে কি সলিউশন দিব পাৰে তাৰ বিষয়ত এইবিলাক আমাৰ প্ৰবলেম অফ টাইম ডিসটেন্স এন্ড ট্ৰেইন আহিব নেক্সট আহে ব্লাড ৰিলেশন অৰ্থাৎ অমুকৰ মাক অমুকৰ জিয়েকৰ কি হয় হেনকা টাইপৰ বস্তুবিলাক ব্লাড ৰিলেশনত আহিব ডাইৰেকশন অৰ্থাৎ আমাৰ যেটো চাৰিটা ডাইৰেকশন আছে মেইনলি পূব পশ্চিম উত্তৰ দক্ষিণ তাৰ লগত ৰিলেটেড গণিতবিলাক আহিব যে অমুকে যেটো ঘৰৰ পৰা উত্তৰ প্ৰথম 10 মিটাৰ উত্তৰ পিনে গল নেক্সট বাও পিনে টাৰ্ন হল তাৰপিছত আৰু 15 মিটাৰ পূব পিনে গল হেনকা যদি সুধি থাকে সেইবিলাক গণিত আপোনালোকৰ ডাইৰেকশনত আহিব নেক্সট আহিব নাম্বাৰ সিৰিজ যেটো মই অলপ আগতে কলো যে অমুক নাম্বাৰৰ পিছত পাঁচটা মান নাম্বাৰ দি দিব নেক্সট নাম্বাৰটো কি হ'ব হেতু আপুনি বাছি উলিয়াব লাগিব হেতু হ'ব নাম্বাৰ সিৰিজৰ ভিতৰত তাৰপিছত আছে প্ৰবাবিলিটি অৰ্থাৎ যেটো সম্ভাৱিতা বুলি কয় মানে এটা ডাইসৰ গুটি মাৰি দিলে তাতে এক পৰৰ সম্ভাৱিতা কিমান হেতু কয় প্ৰবাবিলিটি বুলি হেতু চাই লব নেক্সট এভাৰেজ বস্তুটো জেনাৰেল মেথছৰ ভিতৰতে পৰে জাস্ট সিলেবাসত হেনকৈ দিয়া থকা বাবে মই লিখি দিলো এভাৰেজ বস্তুটো এনে জেনাৰেল মেথছৰ ভিতৰতে পৰে মানে ধৰক পাঁচটা মানুহৰ এভাৰেজ মানে ওয়েট কিমান হ'ব বা হাইট কিমান হ'ব বা ইনকাম কিমান হ'ব হিবিলাক উলুৱাটো হেতু এভাৰেজত পৰিব ক্লক আহিব ক্লকৰ গণিত মানে আপোনাৰ ধৰক ঘড়ীত যদি 5টা বাজিছে তেতিয়া হলে সেই 5টা বজাত কিমান ডিগ্ৰী কোণ কৰে হেবিলাক ক্লকৰ গণিত আহে নেক্সট ক্যালেন্ডাৰৰ গণিত আহিব যে 2025 চনৰ ফেব্ৰুৱাৰীৰ 25 তাৰিখটো কি বাৰত হ'ব হেতু ক্যালেন্ডাৰৰ গণিত আহিব নেক্সট কোডিং ডিকোডিং আহিব কোডিং ডিকোডিং মানে কিছুমান বস্তু আপোনাক সেন্টেন্স দি দিব তাৰে পৰা আপুনি কোড কৰি মানে যিবিলাক কোড আছে সেই কোড বিলাক ডিকোড কৰিব লাগিব সেই ডিকোড কৰি তাৰ অপচন বিলাক লিখিব লাগিব হেতু কোডিং ডিকোডিংত আহিব নেক্সট আছে এজ মানে আছে বয়স মানে ৰামৰ দেউতাকৰ বয়স যদি ইমান হয় তেতিয়া হলে ৰাম যদি তাৰ দেউতাকৰ পৰা 5 বছৰ সৰু মানে কি 5 বছৰ হলে ধৰক 25 বছৰ সৰু তেতিয়া হলে ৰামৰ বয়স কিমান হ'ব হেনকা টাইপৰ গণিত বিলাক এজত আহিব নেক্সট মিক্সিং মানে মিসিং টার্ম মানে কিছুমান সংখ্যা আপোনাক দি দিব বা এবিসিডিও দিব পাৰে স্মল লেটাৰ ক্যাপিটেল লেটাৰ হেবিলাক দিয়াৰ পিছত মিক্স কৰি দিব জাস্ট নেক্সট নাম্বাৰটো কি বা নেক্সট সংখ্যা মানে আমাৰ লেটাৰটো কি হেতু উলিয়াব লাগিব হেতু আছে মিসিং টার্ম আৰু সিরিজ টেস্ট মানে হল আপোনালোকৰ কিছুমান আপোনাক টেস্ট কৰিব কাৰণে এনেকুৱা কিছুমান লাইন লিখি দিব সেই লাইন বিলাক লিখি দিয়াৰ পিছত নেক্সট লাইন কোনটো হ'ব সেই লাইনটো আপুনি সেই আগৰ সিরিজ বিলাক চাই গম পাব লাগিব হেতু কোৱা হয় সিরিজ টেস্ট এটো আছিল ৰিজনিংৰ সম্পূৰ্ণ সিলেবাস মানে গ্ৰেড 3 ৰ কাৰণে আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 ৰ কাৰণে ৰিজনিংৰ সম্পূৰ্ণ সিলেবাস এখিনি আছিল অফিশিয়াল যেটো সিলেবাস এটো আৰু লাষ্ট আৰু আটাইতকৈ ইম্পৰ্টেন্ট হৈছে সোশ্যাল সায়েন্স এন্ড আসাম স্পেসিফিক এটো যেটো অসমৰ পৰীক্ষা হয় সেই কাৰণে আমি অসমৰ বিষয়ে আটাইতকৈ বেছি গুৰুত্ব দিব লাগিব আপুনি যিমানখিনি পঢ়ি আছে ইমান টাইম তাতকৈ বেছি আপুনি ধৰক 100% পঢ়ি আছে তাৰ 60% আপোনালোকে অসম আৰু অসম ৰিলেটেড যিবিলাক সমাজ বিজ্ঞানৰ কিতাপত থাকে আমাৰ যেটো সেবা লেভেলৰ কিতাপ সেই কিতাপত অসম ৰিলেটেড বস্তুবিলাক থাকে সেই অসম স্পেসিফিক বস্তুবিলাক ভালদৰে চাই ল'ব তাৰে প্ৰথমে আছে আসাম হিষ্টৰী অসমৰ ইতিহাস তাৰপিছত লিটাৰেচাৰ অফ আসাম মানে আমাৰ অসমৰ যিবিলাক কবি সাহিত্যিক আছে হিহঁতৰ লিখাবিলাক হিহঁতৰ লিখনি হিহঁতৰ কিতাপবিলাক আসাম পলিটি মানে আমাৰ অসমৰ ৰাজনীতিৰ বিষয়ে চাব আসাম জিওগ্ৰাফি আসাম ইকোনমি অৰ্থাৎ অসম ৰিলেটেড যিবিলাক আমাৰ ভৌগোলিক বস্তু থাকে বা আমাৰ অৰ্থনীতি অসমৰ অৰ্থনীতি কেনেকুৱা সেই গোটেইবিলাক বস্তু আপোনালোকে আসাম স্পেসিফিকত ভালদৰে চাই ল'ব তাৰপিছত থাকিব আপোনাৰ কাৰেন্ট এফেয়াৰ্স অফ আসাম মানে বৰ্তমান অসমত কি বস্তু সংঘটিত হৈ আছে বৰ্তমান সময়ত সেই বস্তুবিলাক ভালদৰে চাব আৰু লাষ্ট থাকিল আৰ্ট এণ্ড কালচাৰ অফ আসাম মানে অসমৰ বিভিন্ন ধৰণৰ মঠ মন্দিৰ হওক বা অসমৰ বিভিন্ন ধৰণৰ শিলালিপি বা বিভিন্ন ধৰণৰ অসমৰ কিতাপ অসমমূলক যিবিলাক বুৰঞ্জীমূলক কিতাপ সেই কিতাপবিলাক বিষয়ে অলপ ভালদৰে চাই ল'ব সেই গোটেইখিনি অসম ৰিলেটেড স্পেসিফিক নিব আৰু এক্সামৰ কাৰণে আটাইতকৈ ইম্পৰ্টেন্ট এই
যেটো ভাগ আছে সোশ্যাল সায়েন্স আৰু আসাম স্পেসিফিক এটোৱে হয় আপোনালোকে কিতাপ চালে মানে আগৰ কোৱেশ্চন বিলাক চালে দেখা হ'ব যে ম্যাক্সিমাম কোৱেশ্চন আসাম স্পেসিফিকে হয় মানে আসামৰ ৰিলেটেড হয় এটো বস্তু অলৰেডি পৰীক্ষাৰ আগতে কৈয়ে দিয়া যায় যে আপোনালোকে অসমৰ বিষয়ে ভালদৰে চাই ল'ব আৰু এই গোটেইবিলাক বস্তু আপোনালোকে আমাৰ সেবা লেভেলৰ যিবিলাক ক্লাস 6 to 10 ৰ কিতাপ থাকে সমাজ বিজ্ঞানৰ পাৰিলে সেই কিতাপকিটা কালেক্ট কৰি ল'ব সেই কিতাপকিটাৰ ভিডিও মই অতি সোনকালে মোৰ চেনেলত আপলোড কৰিম তো পাৰিলে আপোনালোকে সেই কিতাপবিলাকৰ বিষয়ে ভালদৰে চাই ল'ব গতিকে বন্ধুসকল এটোৱে আছিল আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 3 সিলেবাস ইয়াৰ নেক্সট ভিডিওটোত মানে নেক্সট পাৰ্টটোত গ্ৰেড 4 ৰ সম্পূৰ্ণ ডিটেইল সিলেবাস আপলোড কৰিম তো আপোনালোকৰ যদি এই চেনেলটোৰ ভিডিওবিলাক ভাল লাগে পাৰিলে চেনেলটোৰ সাবস্ক্ৰাইব কৰি দিব আৰু আন কাৰোবাক যদি আপোনালোকৰ লগ বন্ধু কোনবা থাকে তেওঁক পাৰিলে শ্বেয়াৰ কৰি দিব আজিলৈ মানে ধন্যবাদ